আপুনি গম নাপাওঁ বুলি ক'লে কেনেকৈ হ'ব আপোনাৰ পিজিৰ ছোৱালীয়ে গৈ বাৰত ল'ৰাৰ লগত মাৰপিট কৰিছে এইটোতো আপুনি জানিবলগীয়া কথা আই এম এক্সট্ৰিমলি চৰি সাধাৰণতে ইয়াত থকা ছোৱালী ৰাতি 10 বজাৰ পিছত বাহিৰত থাকিব দিয়া নহয় কিন্তু কালি ফ্ৰেণ্ডশ্বিপ ডে আছিল সেইকাৰণে সিহঁতক বাহিৰলৈ যাবলৈ দিয়া হৈছিল ল'ৰাকেইজনে থানাত গৈ এফআইআৰ দিছে এতিয়া আপুনি আকৌ মই কি কৰা উচিত মই বাৰু ছোৱালীকেইজনীক বুজাম আপুনি এতিয়া যাওক সিহঁত থানালৈ যাব নালাগে ক্ৰাইম কৰিছে তেতিয়া থানালৈতো যাবই লাগিব লাগিলে মই পিছত লৈ যাম এতিয়া আপোনালোকৰ গাড়ীত উঠাই লৈ গ'লে মানুহে কি বুলি ক'ব কওকচোন আফটাৰ অল সিহঁত ষ্টুডেণ্ট হয় সিহঁতৰ ফিউচাৰতো কথা আছে ঠিক আছে মেডাম আগতে সিহঁতক মাতকচোন মুন্নি তোমালোক মোৰ অফিচলৈ আহাচোন ল'ৰাটো সিহঁতে বেছি মাৰপিট কৰিছে নেকি হয় সিহঁত কেইজনী ছোৱালী হৈ বাৰত এনেকৈ উৎপাত কৰিব নালাগিছিল মেম মাতিছিলে কালি তোমালোকে ল'ৰাৰ লগত মাৰপিট কৰি আহি পিজিত সোমাইছা অথচ কথাটো মোক জনোৱা নাই ল'ৰাটোৱে মিছবিহেভ কৰিছিল মেম বেয়া ব্যৱহাৰ কৰিলে বুলিয়ে তোমালোকে মাৰপিট কৰি আহিবা নেকি এতিয়াও সময় আছে তোমালোকৰ এতিয়াই গৈ ল'ৰাজনক লগ ধৰি চৰি কোৱা আৰু কেছটো উঠাই ল'বলৈ কোৱা নহ'লে কিন্তু বিপদ তোমালোকৰে হ'ব আহিছোঁ মেম মেম আমি চৰি কিয় ক'ম মুন্নি সকলো কথা তোমাৰ কথা মতে নচলিব তেনেহ'লে মই কি কৰোঁ তাই মোৰ কথাটো শুনিব লাগিব তোৰ কথা শুনিব লাগিব মানে আৰে তাইৰোতো লাইফ এটা আছে তাই লগৰ কেইজনৰ লগত নুঘূৰি কাৰ লগত ঘূৰিব লগৰ কেইটাৰ লগত যাওক তাত মোৰ ক'বলগীয়া একো নাই কিন্তু এনেকৈ ল'ৰাৰ লগত কাজিয়া কৰাটোহে মই মানিব পৰা নাই ইয়াত মই তাইৰ লোকেল গাৰ্জেন গতিকে মোৰ কথা তাই এবাৰ ভাবিব লাগিছিলে অকল লোকেল গাৰ্জেন বুলিয়ে তোৰ কথা চিন্তা কৰিব লাগে নে বেলেগ কিবা কাৰণ আছে আৰু কি কাৰণ আছে চা ভাই দেউতাক নোহোৱা ছোৱালী এজনীক মাকে অকল তোৰ ভৰসাত গুৱাহাটীত থৈছে নিশ্চয় কিবা এটা কাৰণ থাকিব কিবা থাকিলে তই গম নোপোৱাকৈ থাকিবি নেকি আৰে মনে মনে ভাল পাই থাকিলে তাই গম পাব নেকি তাইক কথাবোৰ খুলি ক ব'ল এতিয়া যাওঁ ব'ল ব'ল যিমান যি হ'লেও সেইটো পচিবল নহয় মেম সি মোৰ হাতত ধৰি টানিছিলে
হাতত ধৰি টানিলেও তোমালোক তাৰ পৰা গুচি আহিব লাগিছিল। মুন্নিয়ে কিন্তু হাত উঠাই ভুল কৰিলে। তাইৰ কি ভুল হ'ল মেম? কম বেছি পৰিমাণে ল'ৰাকেইটাকতো আমিও মাৰিছিলোঁ। তাৰ মানে তোমালোকে নিজৰ ভুলটো মানি নোলোৱা। আমি ভুল কৰিলেহে মানিম। ছোৱালী হ'ল বুলিয়ে সদায় পিছুৱাই থাকিলে নহ'ব মেম। কেতিয়াবা সহ্যও কৰিব লাগিব আৰু কেতিয়াবা হাতো উঠাব লাগিব। তুমি যিয়েই নোকোৱা, থানালৈ যদি যাবলৈ মন নাই, ল'ৰাটোক চৰি কৈ কেছটো উঠাই লোৱাৰ ব্যৱস্থা কৰা। এটা কথা মেম, থানালৈ যাবলৈ ভয় নকৰোঁ। লাগিলে কোৰ্টলৈকো যাম, কিন্তু তথাপিতো অন্যায় সহ্য নকৰোঁ। তোমাৰ নিজৰ চেলেঞ্জ নিজৰ লগত ৰাখা। তোমালোকৰ লগত মোৰ পিজিৰ নামটোও জড়িত হৈ আছে, আৰু তোমালোকৰ কাৰণে মই বাকী ছোৱালীবোৰ বেয়া হ'বলৈ দিব নোৱাৰোঁ। বদনাম নহয় মেম। লাগিলে পিজি এৰি কেইদিনমানৰ কাৰণে বেলেগ ক'ৰবাত থাকিম, কিন্তু ল'ৰাকেইটাক চৰি নকওঁ কেতিয়াও। নাই এনেকৈ নহয়, এইটো টাইট দিবিতো। এইটো টাইটটো দিলেহে হ'ব। এতিয়া কৰ, আৰু এই প্লাগকেইটা চাফা কৰ। প্লাগকেইটা গোটেইকেইটা চাফা কৰ, আৰু এই কুলেনটো চা, আৰু এই গোটেই হেৰিখিনিত ধুনীয়াকৈ পলিচ মাৰি দে। ঠিক আছে। এইটো ভালকৈ থচোন। হেল্ল', হয় কওকচোন। হয়, মই নিতাৰ মামাকে কৈছোঁ। তাই এতিয়া ক'ত আছে? শুনক, লাগিলে ময়ে থানালৈ যাম, কিন্তু তাইক এইবিলাকৰ পৰা বচাই ৰাখক। হয়, কি কাম? ঠিক আছে বাৰু, মই এতিয়াই তাইক ঘৰলৈ মাতি পঠাম। হ'ব দিয়ক। তাইনো এই ৰাতিখন হোষ্টেলৰ পৰা কিয় ওলাই যাব লাগে? হেল্ল', অঁ মামা কোৱা, ভালে আছা? মই ভালে আছোঁ। তই এতিয়া ঘৰলৈ গুচি আহ। ঘৰলৈ? তাকো আজিয়ে যে? কিয়, তোমাৰ গা চা ভালে আছেতো? মোৰ গা ভালে আছে ৰ। হোষ্টেলৰ বাইদেৱে মোলৈ ফোন কৰিছে। কালি ৰাতি হেনো তহঁতে কিবা কাজিয়া লাগিছ? অঁ, সেইটো একো চিন্তা কৰিব লগা কথা নহয় মামা। চিন্তা কৰিবলগীয়া কথা হয় নে নহয় সেয়া মই জানো। তোক যিটো কৈছোঁ সেইটো কৰ। ঘৰলৈ গুচি আহ আজিয়েই। কি হ'ল? ইমান টেনশ্যনত আছোঁ যে? তহঁতৰ একো নহয়, মইহে তাক বেছিকৈ মাৰিছোঁ। সেইটো কথা নহয়ো। ৱাৰ্ডেন মেমে মামাক ফোন কৰিলে আৰু গোটেই কথাখিনি ক'লে। মামাই মোক ইমিডিয়েট ঘৰলৈ মাতিছে, মই যাবই লাগিব। তাৰমানে তই এতিয়াই ঘৰলৈ যাওঁ? অঁ, যাবই লাগিব। মই মামা এনেকৈ টেনশ্যনত থকাটো সহ্য কৰিব নোৱাৰোঁ। ৱাৰ্ডেনে তোৰ ঘৰলৈ ফোন কৰিছে যেতিয়া নীলাৰ ঘৰলৈকো ফোন কৰিছে। কাৰোবাৰ পৰা কেতিয়াবা ভাল খবৰ এটাৰ কাৰণে ফোন আহিলে মনটো ভাল লাগে, কিন্তু আমাৰ কপাল বেয়া। ছোৱালীয়ে ৰাতি বাৰত মদ খাই কাজিয়া কৰিছে আৰু এতিয়া পুলিচে বিচাৰি আহিছে। ৰ'বচোন, তাই আহিলে আমি কথাবোৰ আলোচনা কৰিব লাগিব। তাই চাগে সংগদোষত পৰিহে এনেকুৱা এটা ঘটনাৰ লগত জড়িত হৈ পৰিছে। সংগদোষৰ কথা নক'বা।
তাই এতিয়া সৰু ছোৱালী হৈ থকা নাইতো, কলেজত পঢ়ি আছে। নিজৰ ৰেছপনচিবিলিটি নিজে ল'ব লাগিব। আপুনি কিন্তু তাই আহি পোৱাৰ লগে লগে গালি পাৰিবলৈ আৰম্ভ নকৰিব। নিদিও দিয়া গালি, প্ৰটেকশ্যন দিবলৈ তুমিতো আছাই। আপুনি আকৌ মোক কিয় কথা শুনাব বিচাৰিছে? নিজৰ একমাত্ৰ ছোৱালীজনীক মৰম নকৰি আৰুনো কাক কৰিম কওকচোন? মই তোমাক মৰম নকৰিবলৈ কোৱা নাই নহয়, মৰমৰ প্ৰকোপটো কমাব লাগিব। বেছি মৰম কৰিলে ল'ৰা ছোৱালী ভাল নহয়, ধ্বংস হয়। আপুনি অলপ ধৈৰ্য ধৰকচোন। তাই ঘৰ আহি নাপাওঁতে আপুনি কিয় ইমান খং কৰি আছে? খং কৰাৰ কথা কৈছা? ভাগ্য ভাল, ইমান সময় ছোৱালীক যে টিভিৰ পৰ্দাত নিউজ হোৱা দেখা নাই। মোক ছাপোৰ্ট কৰিবলৈ এৰি তুমি মোক গালি পাৰিবলৈহে আৰম্ভ কৰিছা যে? মই তোমাক গালি পাৰা নাই অ', কথাটো বুজাবলৈহে চেষ্টা কৰিছোঁ। তাৰমানে তুমি বুজাইছা যে সেই ল'ৰাটোৰ লগত আমি লাগি ল'ব নালাগিছিল। সি মোৰ হাতত আহি ধৰোঁতে মই মানে মনে মনে তাৰ লগত ডান্স কৰি ল'ব লাগিছিল। মইতো তেনেকৈ কোৱা নাই, তুমি তেনেকৈ কিয় ভাবি লৈছা? তেনেহ'লে তুমি কি ক'ব খুজিছা? ল'ৰাটোৰ লগত মাৰপিট কৰিব নালাগিছিল। কি কৰিম, হৈ গ'ল আৰু। এতিয়া তাক চৰি কোৱাত আপত্তি কি? ভুল সি কৰিছে ন, চৰিও সিয়েই ক'ব। ভুল কাৰ সেইটো কোৰ্টে ডিচাইড কৰিব। আৰু তোমালোকে মুন্নিৰ কথা শুনি কোৰ্টত যোৱাৰ কথা চিন্তা কৰিছা? অঁ, দৰকাৰ হ'লে যাবও লগা হ'ব পাৰে। এবাৰ ভাবাচোন, এইবোৰ কথা যদি মায়ে গম পায় মনত কিমান কষ্ট পাব। ছোৱালী গুৱাহাটীত পঢ়িব আহিছে, কিন্তু ইফালে বাৰত গৈ পেলাই ল'ৰাৰ লগত কাজিয়া কৰি ফুৰিছে। তুমি এইবোৰ কথা মাক নক'বা কিন্তু। কথাবোৰ কাকো নজনাওঁ বুলি ভাবিছিলোঁ যদিও চবৰে ঘৰত ধুমকেতুৰ দৰে কথাবোৰ গুচি গ'ল। আচলতে ভুল কাৰ বিচাৰ কৰিবলৈ কাৰো সময়ে নাই। সকলোৰে মাথো এটাই কথা, ছোৱালী হৈ আমি কাজিয়া কৰিব নালাগিছিল। পুলিচে আমাক বিচাৰি অহাৰ মানে আমি বদনামী হৈ পৰিলোঁ। নাই, আৰু দেৰি নকৰোঁ। মোৰ কাৰণে নহ'লেও ইহঁতকেইজনীৰ কাৰণে মই ল'ৰাটোৰ আগত ক্ষমা খুজিব লাগিব আৰু কেছটো উঠাবলৈ ক'ব লাগিব, নহ'লে এজনীকো আৰু পিজিলৈ নপঠিয়াব। মই এনেকৈ অকলে থাকিব নোৱাৰিম। মাৰপিট কৰিছোঁৱে যেতিয়া, ভুলটোতো কৰিছোঁৱে। এতিয়া এইবোৰ শুধৰাই পেলাই ইহঁতকেইজনীক আকৌ একলগ কৰিব লাগিব। নালাগে, তোমালোক একেলগে থাকিলে ল'ৰাটোৱে তোমালোকক টাৰ্গেট কৰিব পাৰে। নীতা আৰু নীলাক্ষী ঘৰ গ'ল, এতিয়া মুন্নি অকলে আছে। তাই অকলশৰীয়া হৈ নাযাব জানো? ঠিক আছে বাৰু, পিজিতে থাকা, কেৱল অলপ সাৱধানে থাকিবা। বাৰু, এতিয়া মই যাওঁ। ব'লা, মই তোমাক থৈ আহিম আৰু পিজিৰ বাইদেউজনীৰ লগতো কথা পাতি আহিম। মেমৰ লগত আৰু তোমাৰ কি কথা আছে? মই যে তোমাৰ লোকেল গাৰ্জেন, সেইটো তুমি পাহৰি গ'লা নেকি? বেছি চিন্তা কৰিব নালাগে, মই তোমাৰ কমপ্লেইন নকৰোঁ। বাইদেউজনীয়ে যে মোক ফোন কৰি কথাখিনি কৈছিল, সেইকাৰণে তেওঁক লগ কৰিম। ব'লা। অ'কে।
তই তাক ফোন কৰচোন। তুমি কিয় আহিছা ইয়ালৈ? মই তোমাক লগ কৰিবলৈকে আহিছিলোঁ। কিয়? আৰু কাজিয়া কৰিবলৈ? আজি মই কাজিয়া কৰা মুডত নাই। তেনেহ'লে কিয় আহিছা? নে আজি মই তোমাক আমি একেলগ হোৱা স্বাৰ্থত মুন্নিয়ে আনকি ল'ৰাটোক গৈ চৰিও কৈ আহিছে। চৰি ক'লে ছোৱালীৰ হাতত মাৰ খোৱা ল'ৰা এটাই এই ঘটনাটো ইমান সোনকালে পাহৰি নাযায়। তহঁতক সি আকৌ টাৰ্গেট কৰিব পাৰে। একো নকৰে মা। এই দুখন হাতেৰে মই দুখন চিতাৰ একেলগে মুখাগ্নি কৰিছিলোঁ আৰু সেইদিনাই মই প্ৰতিজ্ঞা কৰিছিলোঁ যে ভৱিষ্যতে তোক মই কোনো বিপদত পৰিবলৈ নিদিওঁ। মামা, আমি এতিয়াও বিপদত নপৰোঁ। বিপদ হয় নে নহয় মই জানো, কিন্তু জানি শুনি মই তোৰ বেয়াটো চাব নোৱাৰোঁ। মুন্নিয়ে সেই ল'ৰাটোৰ ওচৰলৈ আজি গৈছিলে, ক্ষমাও খুজিছে আৰু সি বোলে এই কেছটো উঠাই দিম বুলিও কৈছে। ক্ষমা খুজিলেও সাপে কেতিয়াও কঁকালত মৰা কোপ পাহৰিব নোৱাৰে।